সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ তত্ত্বাৱধানত শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাত বানৰ ক্ষেত্ৰত যিসকল বানাক্ৰান্ত লোক আছে তেখেতসকলৰ সহায় সহযোগিতা আৰু সাহায্য প্ৰদানৰ কাম নিৰৱচ্ছিন্নভাৱে চলি আছে। জিলা প্ৰশাসন আমাৰ সন্মানীয় বিধায়কসকল সাংসদসকলকে আদি কৰি বিভিন্ন বেচৰকাৰী সংস্থা আনকি সাংবাদিকসকলো ইয়াত নামি পৰিছে। আমাৰ দল ভাৰতীয় জনতা পাৰ্টীয়ে সেৱাই সংগঠন মন্ত্ৰেৰে প্ৰতি ঘৰ মানুহলৈ যাবলৈ চেষ্টা কৰিছে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সৈতে আলোচনা মৰ্মে আজি কালিৰ পৰা আমি বৰাক উপত্যকাত বাহৰ পাতি আছোঁ। যিমান পাৰি আমি যিবিলাক আশ্ৰয় শিবিৰ আছে তালৈ গৈছোঁ। আমি দেখিছোঁ যে ইয়াত মানুহখিনি এটা বেদনাদায়ক পৰিস্থিতি হ'বই। নিজৰ খেতি পথাৰ ঘৰ বাৰী পশু পক্ষী সকলোবিলাক পানীৰ তলত আছে। গতিকে এটা খুব দুখ লগা পৰিৱেশ। কিন্তু সাধাৰণতে আগতে দেখিছিলোঁ আমি সংবাদ মাধ্যমতো এতিয়া ক্ষোভিত হৈ থাকে মানুহখিনি। দুখটো আছেই, কিন্তু যিহেতু আমাৰ চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ তত্ত্বাৱধানত জিলা প্ৰশাসনে ৰাইজে প্ৰতিটো সংস্থাই ইমান আন্তৰিকতাৰে শ্ৰদ্ধা সহকাৰে গোটেই নামি পৰিছে সহায়ৰ বাবে। গতিকে সেই ক্ষোভ নাই, এটা সন্তোষ আছে, দুখটো আছেই। গতিকে আমি ভাবোঁ যে এতিয়া যিমান পাৰি যিদৰে আজি সহায় সহযোগিতা আগবঢ়াইছে, এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে পৰিকল্পনা কৰিছে, আমাৰ চৰকাৰে পৰিকল্পনা কৰিছে যাতে বানৰ পিছৰ পৰিস্থিতিটো মোকাবিলা কৰিব পৰা যায়। জিলা আয়ুক্তসকল মই প্ৰত্যেকৰ লগত কথা পাতিছোঁ। তেওঁলোকে যিটো পষ্ট ফ্লাড এছেছমেণ্ট, কাৰ কিমান সম্পদৰ ক্ষতি হৈছে, নিয়ম মাফিক তেওঁলোকে কিমান কি পাব লাগে, আৰু কোনোবা যদি কেম্পত নাই, কাৰোবাৰ আত্মীয় ঘৰত আছে, তেওঁকো বিচাৰি অনা হৈছে। অৰ্থাৎ সাধাৰণতে দেখা যায় কেম্পত যিসকল আছে তেওঁলোককে ভিক্টিম বুলি ভবা যায়, কিন্তু আমি দেখিছোঁ জিলা প্ৰশাসনে কোনোবা যদি ক'ৰবাত আত্মীয় ঘৰত উঠিছেগৈ নিজৰ ঘৰটো এৰি থৈ, তেওঁকো বিচাৰি নাম লিপিবদ্ধ কৰিছে। গতিকে খেতি পথাৰৰ পৰা ঘৰ সম্পদ যিখিনি নিয়মৰ মাজত দিব পাৰি সেই সহযোগিতা আগবঢ়োৱাব চৰকাৰে। আমি দেখিলোঁ বিভিন্ন বিভাগৰ লগত কথা পাতি কঠীয়া প্ৰয়োজন হ'ব, সেইখিনিৰ পৰা বানৰ পিছৰ ৰোগ ইত্যাদি নিৰাময়ৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব, সকলোবিলাক প্ৰণালীবদ্ধভাৱে কৰিছে। এই ক্ষেত্ৰত আমি ধন্যবাদ জনাইছোঁ অসমৰ প্ৰতিগৰাকী কৰ্মচাৰী, বিষয়া, জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ সকলোকে। দুটা ৱেভ দেখা গৈছে, হয়, দুটা ৱেভত আমাৰ দেখিছোঁ আমি পূৰ্বতকৈ এইবাৰ কিছু ক্ষয় ক্ষতি বেছি হৈছে, বিশেষকৈ কাছাৰ জিলাত। ইয়াত এইবাৰ অলপ কম, আৰু দুইটা ৱেভ খুব ইটোৰ পিছত সিটো হৈছে। গতিকে তৎসত্ত্বেও ইয়াৰ স্থানীয় ৰাইজে হাতে হাত ধৰি কাম কৰিছে, প্ৰশাসনক সহযোগিতা কৰিছে। মথাউৰিত আপোনালোকে জানে যে যোৱাবাৰ যিটো অকণমান ক্ষয় ক্ষতি হৈছিলে, এইবাৰ সম্পূৰ্ণৰূপে এটা ভাঙিয়ে গৈছে। গতিকে এই ক্ষেত্ৰতো আমাৰ সন্মানীয় পীযুষ হাজৰিকাদেৱ তেখেতো আহিব, আৰু তেখেতে ইতিমধ্যে সকলোবিলাক বিভাগীয় নিৰ্দেশ দিছে। তেওঁৰ বিভাগেও খুব সুন্দৰভাৱে কাম কৰি আছে। গতিকে এই সময়ত আমি বানাক্ৰান্তৰ সৈতে থিয় হ'ব লাগে, সেইটোৱে কথা। আৰু আমি দেখিছোঁ দূৰৰ পৰা বহুতে ৰাজনীতি কৰি আছে, এইবিলাক ৰাজনীতি কৰাৰ সময় নহয়। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সহযোগিতা আগবঢ়াই তেখেতৰ সৈতে যে টীম আছে, আমি যিটো কাম কৰিছে তাত আমি কাম কৰিব লাগে। ৰাজনৈতিক গালি গালাজ এইবিলাক হেডলাইন পাবৰ কাৰণে এইবিলাক কাজিয়া পেচাল, বেয়া বক্তব্য, এইবিলাক 10 দিনৰ পিছত দিলেও হ'ব। এতিয়া সদ্যহতে আমি একেলগে বানাক্ৰান্তক সহযোগ কৰোঁ, সেইটো আমাৰ ধৰ্ম আৰু মন্ত্ৰ হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।